প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ নাম বিপুল। মই এজন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা আছিলোঁ। মই আৰু জিতু বহুত ভাল বন্ধু আছিলোঁ। আমাৰ বন্ধুত্ব দেখি আমাৰ লগৰবোৰৰ চকু জ্বলি উঠিছিল। আমি ইজনে সিজনৰ কাৰণে মৰিবলৈও সাজু আছিলোঁ। আমি দুয়োৱে সৰুকালৰ পৰাই একেলগে ডাঙৰ দীঘল হৈছিলোঁ। একেলগে খেলা ধূলাও কৰিছিলোঁ। একেলগে স্কুল কলেজ, আনকি আমি একেলগে একেখন ইউনিভাৰ্চিটিৰ পৰা আমাৰ শিক্ষা শেষ কৰিছিলোঁ। মোৰ যি বস্তুৰে প্ৰয়োজন হৈছিল, মোবাইল, ঘড়ী বা আন কিবা, যিমানেই দামী বস্তুৱেই নহওক কিয়, যিটোৱে মোক বিনা দ্বিধাই দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। আৰু তাৰ বিনিময়ত মোৰ পৰা কেতিয়াও একো বিচৰাই নাছিল। আৰু ময়ো জিতুক নিজতকৈ বেছি ভাল পাইছিলোঁ। তাৰ কথা কেতিয়াও মই পেলোৱাই নাছিলোঁ। সময়বিলাক এনেকৈ পাৰ হৈ গৈ থাকিল। আৰু এদিন জিতুৰ জীৱনলৈ এজনী ধুনীয়া ছোৱালী আহিল। যিজনী ছোৱালীক সি অন্তৰৰ পৰা বহুত বেছি ভাল পাই পেলাইছিল। সি কৈছিল যে তাই বহুত ধুনীয়া। জিতুৱে তাইক বিয়া কৰাবলৈ বিচাৰিছিল। তাই আন কোনোবা এখন ইউনিভাৰ্চিটিত পঢ়িছিল আৰু তেনেকৈয়ে সি তাইক ক'ৰবাত লগ পাইছিল। জিতুৱে বহুবাৰ তাৰ মনৰ কথা ছোৱালীজনীক প্ৰকাশ কৰিছিল, কিন্তু তাই তাৰ প্ৰস্তাৱটো কেতিয়াও গ্ৰহণ কৰা নাছিল। আচলতে কাৰণটো আছিল সিহঁত দুয়োৰে জাতিটো বেলেগ বেলেগ আছিল। সেইটো সময়ত ময়ো জিতুক বহুত বুজাইছিলোঁ যে তেওঁলোকে কেতিয়াও কোনো কাৰণতে বেলেগ জাতিৰ ল'ৰাৰ লগত বিয়া নহয়। কিন্তু তাৰ বিপৰীতে জিতুৱে তাইৰ প্ৰেমত পাগলৰ দৰে হৈ গৈছিল। সেইটো সময়ত সি মোৰ কোনো কথাই শুনিবলৈ বিচৰা নাছিল। মই সেই ছোৱালীজনীক আজিলৈকে দেখাই নাছিলোঁ। মাত্ৰ জিতুৰ মুখৰ পৰাহে তাইৰ কথাবিলাক শুনিছিলোঁ। আমি পঢ়ি থকা ইউনিভাৰ্চিটিৰ কালচোৱাত প্ৰায় ছোৱালীবিলাকে জিতুৰ প্ৰেমত পৰিবলৈ বিচাৰিছিল। কাৰণটো হ'ল সি দেখাত বহুত ধুনীয়া হোৱাৰ উপৰিও বহুত ধনী ঘৰৰ ল'ৰা আছিল। জিতুৰ লগত থাকি এতিয়া ময়ো সেই কথাটো ভালকৈ বুজি পাইছিলোঁ যে এইখন পৃথিৱীত টকাই সকলো, টকা থাকিলে সকলো সম্ভৱ হৈ উঠে। ইউনিভাৰ্চিটিৰ প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে জিতুৰ লগত বন্ধুত্ব গঢ়িবলৈ বিচাৰিছিল। সেইটো সময়ত মোক কোনোৱেই বেছি ভাল পোৱা নাছিল, কাৰণ মই এজন মধ্যবিত্ত ঘৰৰ ল'ৰা আছিলোঁ। এনেকুৱা নহয় যে মই দেখিবলৈ বেয়া আছিলোঁ। মোৰ ব্যক্তিত্বও কম নাছিল, মাত্ৰ এই কাৰণেই আছিল যে মই দুখীয়া আছিলোঁ। এতিয়া মোৰ ইউনিভাৰ্চিটিৰ খৰচো মায়ে যেনে তেনেহে বহন কৰি আহিছিল। আৰু মাজে মাজে অলপ চলপ খৰচ জিতুৱেও মোক দিছিল। জিতুৰ পৰিয়ালত তাৰ মাক দেউতাক আৰু এজন ভাইক আৰু এজনী ভনীয়েক আছিল। আৰু মোৰ পৰিয়ালত মা আৰু মোৰ 4জনী ভণ্টী আছিল। মই সৰু হৈ থাকোঁতে মোৰ দেউতা ঢুকাইছিল। 2জনী ভনীৰ বিয়া হৈ গৈছিল আৰু 2জনী এতিয়াও ঘৰতে আছিল। 2জনী ভণ্টীয়ে পঢ়া শুনা শেষ কৰি প্ৰাইভেট কোম্পানী এটাত কাম কৰি আছিল। আৰু মায়ে চিলাই কাম কৰি ঘৰৰ খৰচ উলিয়াইছিল। মোৰ 4জনী ভনীৰ মাজত একমাত্ৰ মই ল'ৰা আছিলোঁ। সেইকাৰণে মোৰ সকলো ইচ্ছা তেওঁলোকে পূৰণ কৰিবলৈ চেষ্টা কৰিছিল। মোৰ পৰিয়ালত মোক বহুত মৰম কৰিছিল। জিতুৱে এতিয়া বহুত মন মাৰি থাকিবলৈ ধৰিলে। সি এতিয়া ক'বলৈ ধৰিছিল সেই ছোৱালীজনীৰ অবিহনে হেনো সি আৰু জীয়াই থাকিবলৈ নিবিচাৰে। তাৰ মাত্ৰ এটা ইচ্ছা আছিল যে সেই ছোৱালীজনীয়ে মাত্ৰ এবাৰ তাৰ লগত কথা পাতক, যাতে সি তাইক তাৰ মনৰ কথাটো ক'বলৈ পাৰে। কিন্তু সেই ছোৱালীজনীয়ে তাক এবাৰো সেই সুযোগকণ নিদিলে। এখন গাড়ীয়ে সদায় তাইক নিবলৈ আহে আৰু তাই তাতে বহি গুচি যায়। এতিয়া মই জিতুৰ এই অৱস্থাটো চাই থাকিবলৈ পৰা নাছিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে মই নিজেই গৈ সেই ছোৱালীজনীৰ লগত কথা পাতিম। জিতুৱে মোক বহুত মানা কৰি আছিল, কিন্তু মই তাৰ একো কথাই শুনা নাছিলোঁ। মোৰ বন্ধুৰ কষ্টটো এতিয়া মই সহ্য কৰিব নোৱাৰি এদিন তাইৰ পঢ়া ইউনিভাৰ্চিটিৰ গেটত গৈ থিয় হৈ থাকিলোঁ। সেই ছোৱালীজনী গেটেৰে বাহিৰলৈ ওলাই আহিছিল। দেখিলোঁ যে তাই ধুনীয়া বগা চুৰিজাৰ এযোৰ পিন্ধি আছিল। তাই আগুৱাই গৈ আছিল। তেনেতে মই তাইৰ সন্মুখত থিয় হৈ গ'লোঁ আৰু ক'লোঁ যে এক্সকিউজ মি, মোৰ আপোনাৰ লগত অলপ কথা আছিল। সেইটো সময়ত জিতুৱে মোৰ পিছফালে থিয় হৈ সকলোবিলাক চাই আছিল। এয়া মোৰ বন্ধু জিতু, ইমান দূৰৰ পৰা ইয়ালৈ আহে মাত্ৰ আপোনাৰ লগত কথা পাতিবলৈ। কি আপুনি জানেনে সি আপোনাক ভাল পায় আৰু আপুনি তাৰ ফালে এবাৰো নাচায়। তাই এতিয়া ইমানখিনি কথা শুনাৰ লগে লগে মোৰ গালত এটা জোৰেৰে চৰ মাৰিলে আৰু ক'লে যে লাজ নোপোৱা নেকি তুমি এজনী ছোৱালীক এনেদৰে ৰাস্তা ভেটি ধৰিবলৈ? তোমালোকৰ ঘৰত মা ভণ্টি নাই নেকি? তেনেকৈ কৈ তাই জোৰেৰে তাৰ পৰা গুচি গ'ল। মই এতিয়া খঙতে ৰঙা চিঙা পৰি গ'লোঁ আৰু জিতুক ক'লোঁ যে তই এতিয়াও এই ছোৱালীজনীকে বিয়া কৰাবলৈ বিচাৰি আছ। তেতিয়া জিতুৱে ক'বলৈ ধৰিলে যে এই সকলোবিলাকৰ কাৰণে দোষী তই। মই তোক আগতেই মানা কৰিছিলোঁ। ইয়াতে তাইৰ একো দোষ নাই। তাইৰ ঠাইত আন কোনোবা ছোৱালী হোৱা হ'লেও হয়তো এনেকুৱাই কৰিলেহেঁতেন।
তাৰ পিছত এনেকৈ কেইদিনমান পাৰ হ'ল আৰু এদিন জিতুৱে সেই ছোৱালীজনীৰ বিষয়ে তাৰ ঘৰত তাৰ মাক দেউতাকক ক'লে আৰু মাক দেউতাকে জিতুৰ কথাটো শুনি ৰাজি হৈ গৈছিল। জিতুৰ ঘৰত কোনো বস্তুৰে অভাৱ হোৱা নাছিল আৰু ইফালে তাৰ মাক দেউতাকেও তাৰ বিয়াৰ কাৰণে ছোৱালী বিচাৰি আছিল। তাৰ পিছদিনাই জিতুৰ মাক দেউতাকে সেই ছোৱালীজনীৰ ঘৰলৈ তাৰ সম্পৰ্ক লৈ গ'ল। সেইটো সময়ত সেই ছোৱালীজনী ঘৰত নাছিল, কিন্তু তাইৰ খুৰাক খুৰীয়েকে আৰু খুৰাকৰ ল'ৰাজন ঘৰতে আছিল। যেতিয়া জিতুৰ দেউতাকে ক'লে যে আমি আমাৰ ল'ৰাৰ কাৰণে আপোনাৰ ছোৱালীৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ আহিছোঁ, তেতিয়া এই কথা শুনি তেওঁলোকে এক মুহূৰ্তৰ কাৰণে মৌন হৈ পৰিল। জিতুৰ দেউতাকে তাৰপিছত ক'বলৈ ধৰিলে যে আমাৰ ঘৰত কোনো বস্তুৰে অভাৱ নহয়, আপোনালোকৰ ছোৱালীজনীয়ে আমাৰ ঘৰত খুব সুখেৰে থাকিবলৈ পাৰিব। জিতুৱে আমাক আগতেই কৈছে যে ৰিয়াৰ মাক দেউতাক নাই বুলি। তেতিয়া ৰিয়াৰ খুৰাক খুৰীয়েকে ক'বলৈ ধৰিলে যে চাওক, আমি তাইৰ খুৰাক খুৰীয়েকহে, সেইকাৰণে এই কথাৰ কোনো উত্তৰ আমি দিবলৈ নোৱাৰিম। কথাষাৰি আমি তাইকো সুধিব লাগিব, আৰু ইফালে আমাৰ সমাজত বেলেগ জাতিৰ লগত ল'ৰা ছোৱালীৰ বিয়া হোৱাটো সম্ভৱ নহয়। ইমানখিনি শুনাৰ পিছত জিতুৰ মাক দেউতাকে তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিলে আৰু বহু দিনলৈকে ৰিয়াৰ পৰিয়ালৰ মানুহৰ ফোনৰ বাবে অপেক্ষা কৰি থাকিল। অৱশেষত জিতুৰ দেউতাকেই তেওঁলোকলৈ ফোন কৰিলে। বহু দেৰি ফোন বাজিয়েই থাকিল, কিন্তু কোনেও ফোনটো নুঠালে। বহুত দেৰিৰ পিছত ৰিয়াৰ খুৰীয়েকে ফোনটো উঠালে আৰু সেই সম্পৰ্কটোৰ বাবে পোনপটীয়াকৈ জিতুৰ দেউতাকক মানা কৰি দিলে। এতিয়া জিতুৱে বহুত মন মাৰি থকা হ'ল। সি কথা বহুত কমকৈ কোৱা হ'ল। সি ঘৰৰ পৰা বাহিৰলৈ ওলোৱা নাছিল। কিন্তু মই এই কথাটো একেবাৰে বুজি পোৱা নাছিলোঁ যে ইমান ভাল সম্পৰ্ক এটা নাকচ কৰাৰ কাৰণটো কি হ'ব পাৰে। এনেকৈয়ে প্ৰায় 3 মাহ পাৰ হৈ গ'ল আৰু এদিন ৰিয়াৰ খুৰাকে জিতুৰ দেউতাকক ফোন কৰি তেওঁলোক সম্পৰ্কটোৰ বাবে মান্তি হোৱা বুলি ক'লে। জিতুৱে এই কথাটো শুনি আনন্দত মতলীয়া হৈ পৰিল। কিন্তু জিতুৰ মাক দেউতাক আৰু মই এই কথাটো ভাবি আছিলোঁ যে ইমান দিনৰ পিছত তেওঁলোকে এই কথাষাৰ পুনৰ কিয় ক'লে। কিন্তু জিতুৰ এই কথাবিলাকক লৈ একোৱেই মতলব নাছিল। সিটো এইটো ভাবিয়েই সুখী আছিল যে অৱশেষত সি তাৰ প্ৰেমৰ সফলতা পালে। এনেকৈয়ে অৱশেষত দুয়োটা পৰিয়ালৰ সিদ্ধান্ত মৰ্মে আঙুঠি পিন্ধোৱাৰ দিনটো আহি পৰিল আৰু তেওঁলোকৰ সেই দিনটো আজিয়েই আছিল। জিতুৱে ৰিয়াৰ কাৰণে হীৰাৰ আঙুঠি এটা বনাইছিল। পৰিয়ালৰ সকলো সদস্য বহুত সুখী হৈ পৰিছিল। আজি যেতিয়া জিতুৰ পত্নীয়ে সাজি কাচি কইনাৰ সাজত যেতিয়া বাহিৰলৈ ওলাই আহিছিল, তেতিয়া মই তাইৰ ফালে একেৰাহে চাই থাকিলোঁ। মোৰ মনলৈ তেতিয়া এইটো ভাৱ আহিছিল যে যদি এই ছোৱালীজনী মোৰ জীৱনলৈ আহিলেহেঁতেন, তেনেহ'লে মোৰ গোটেই জীৱনটোৱেই সলনি হৈ গ'লহেঁতেন। মোৰ এতিয়া জিতুৰ প্ৰতি ঈৰ্ষা ভাৱ জাগিবলৈ ধৰিলে। মই স্কুল পৰ্যায়ৰ পৰা ইউনিভাৰ্চিটি পালোগৈ, কিন্তু আজিলৈকে ইমান ধুনীয়া ছোৱালী মই দেখাই নাছিলোঁ। ইফালে জিতুৱে ৰিয়াৰ নম্বৰটো তাইৰ মাহীয়েকৰ পৰা লৈছিল। জিতুৱে যেতিয়া তাইক ফোন কৰিলে, তেতিয়া তাই ফোনটো উঠোৱা নাছিল। জিতুৱে ভাবিলে যে হয়তো তাই মোক পচন্দ নকৰে বা তাইক এই বিয়াৰ বাবে জোৰ জবস্তি কৰা হৈছে। কিন্তু তাৰ পিছতে জিতুৱে ভাবিলে যে হয়তো বিয়াৰ পিছত সকলো ঠিক হৈ যাব। এনেকৈ বিয়াৰ দিন চাপি আহিল। সকলো আত্মীয় কুটুম আহি পালেহি আৰু দিনটো ধুনীয়াকৈ বিয়া হৈ যোৱাৰ পিছত ৰাতি দৰা পাৰ্টি ৰিয়াৰ ঘৰ পদূলি পালেগৈ। ৰিয়াক আজিও কোনো চিনেমাৰ হিৰ'ইনতকৈ কম লগা নাছিল আৰু নাজানো কিয় তেওঁলোকক একেলগে দেখি মোৰ ভাল লগা নাছিল। মই জিতুৰ কাৰণে মৰিবলৈও সাজু আছিলোঁ, কিন্তু নাজানো কিয় আজি মোৰ তাৰ প্ৰতি ঈৰ্ষা ভাৱ জাগিবলৈ ধৰিছিল। আজি জিতুৰ মুখত হাঁহি দেখি মোৰ মনত একেবাৰে ফূৰ্তি লগা নাছিল। ৰিয়াক বহুত শান্ত ছোৱালী যেন লাগিবলৈ ধৰিছিল। তাই বেছি একোৱেই কোৱা নাছিল। বিয়া হৈ গ'ল আৰু সকলোৱে নিজৰ নিজৰ ঘৰলৈ বুলি গুচি গ'ল। ৰিয়াক তাই শহুৰেকৰ ঘৰত বৰ ধুমধামেৰে স্বাগতম জনালে আৰু এনেকৈ তাৰপিছত দুয়োৱে নিজৰ নিজৰ কোঠালৈ বুলি গুচি গ'ল, যিটো কোঠা মই নিজ হাতেৰে সজাইছিলোঁ। বিয়া হোৱা এনেকৈ এমাহ পাৰ হৈ গ'ল। এতিয়া জিতুক বৰ অসুস্থ যেন দেখা গৈছিল। মই তাৰ পৰা সেই কাৰণটো জানিবলৈ বহু চেষ্টা কৰিলোঁ, কিন্তু প্ৰতিবাৰেই সি কথাটো বেলেগ ফালে ঢাল মেলিছিল। সেইটো সময়ত মোৰ এনেকুৱা লাগিছিল যেন সি মোৰ পৰা কিবা এটা লুকুৱাবলৈ চেষ্টা কৰিছে আৰু যেন সি বিয়া পাতি বৰ অনুতপ্ত হৈছে। মই এইবিলাক দেখি মনে মনে বৰ ভাল পাইছিলোঁ, কাৰণ ৰিয়াক মই পচন্দ কৰিছিলোঁ। মই তাইক ভাল পাবলৈ ধৰিছিলোঁ। তাই এতিয়া জিতুৰ লগত থকাটো মই একেবাৰে সহ্য কৰিবলৈ পৰা নাছিলোঁ। এদিন মোলৈ জিতুৰ মাকৰ ফোন আহিল আৰু তেওঁ মোক যি কথাটো ক'লে সেয়া শুনিতো মই আচৰিত হৈ পৰিলোঁ। তেওঁ মোক জিতুক বুজাবলৈ কৈছিল, কিন্তু মই জিতুক একোৱেই নুবুজালোঁ, কাৰণ মই এইটোৱেই বিচাৰিছিলোঁ যাতে তেওঁলোকৰ মাজত একো ভালে নাথাকে। এতিয়া জিতুৱে সৰু সৰু কথাতে ৰিয়াক দোষাৰোপ কৰিছিল আৰু লাহে লাহে সি তাইক এতিয়া অপমান কৰিবলৈ ধৰিছিল। মই জিতুক ৰিয়াৰ প্ৰতি উচতনি দিবলৈ ধৰিলোঁ, যাতে সি তাইৰ লগত কাজিয়া কৰি তাইক ডিভ'ৰ্চ দি দিয়ে। মই এতিয়া ঘৃণাৰ জুইত জ্বলিবলৈ ধৰিছিলোঁ, কিন্তু এই জুয়ে মোৰ আৰু জিতুৰ মাজৰ বন্ধুত্বক বলি দিবলৈ গৈ আছিল।
মই এতিয়া যিকোনো প্ৰকাৰে ৰিয়াক পাবলৈ বিচাৰিছিলোঁ, কিন্তু এতিয়ালৈকে জিতুৱে তাইক ডিভোৰ্চ দিয়া নাছিল। সেইবাবে মই এতিয়া জিতুক কিবা এটা কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু সেইটো প্ৰয়াসত বাৰে বাৰে মই অসফল হৈ গৈছিলোঁ। সেইকাৰণে এদিন এখন হোটেলত ৰাতিৰ আহাৰ খোৱাৰ পিছত মই জিতুৰ কাৰণে জুচ আনিলোঁ আৰু তাৰ পিছত তাত মই বিষ মিহলাই দিলোঁ। এনেকৈ অলপ পিছতে জুচখিনি খাই সি অচেতন হৈ পৰিল আৰু কিছু সময়ৰ পিছতে তাৰ মুখৰ পৰা তেজ ওলাবলৈ ধৰিলে। সেয়া দেখি এতিয়া মই ভয় খাই গৈছিলোঁ আৰু যাতে কোনোৱে মোক সন্দেহ নকৰে সেই ভাবি মই তাক হস্পিটেললৈ বুলি লৈ গ'লোঁ। মই তাৰ মাক দেউতাককো ফোন কৰি দিছিলোঁ, কিন্তু তেতিয়ালৈকে ডাক্তৰে তাক মৃত বুলি ঘোষণা কৰিছিল। যিটো কথা শুনি জিতুৰ মাকে এতিয়া চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছিল। অলপ সময়ৰ পিছত ৰিয়া আৰু তাৰ ভাইকো হস্পিটেল আহি পালেহি। তেওঁলোকৰো কান্দি কান্দি এতিয়া অৱস্থাটো একেবাৰে বেয়া হৈ পৰিছিল। যিটোৰ অন্তিম সংস্কাৰ কৰি আমি সকলো ঘৰলৈ উভতিছিলোঁ। যিটোৱে এতিয়া এইখন পৃথিৱীৰ পৰা গুচি যোৱা 4-5 মাহমান হৈ গৈছিল। এতিয়া ৰিয়াৰ পৰিয়ালৰ মানুহে ৰিয়াৰ দ্বিতীয় বিবাহৰ কথা আলোচনা কৰিবলৈ ধৰিছিল। ইফালে মই কৰা কাৰ্যৰ প্ৰতি মোৰ অলপো অনুশোচনা হোৱা নাছিল। মই তেতিয়া জিতুৰ মাক দেউতাকক ক'লোঁ যে আপোনালোকে ইফালে ইফালে ল'ৰা বিচৰাৰ কোনো প্ৰয়োজন নাই। যদি আপোনালোকে বিচাৰে মই ৰিয়াক নিজৰ কৰি ল'ম। মোৰ কথাটো শুনি তেওঁলোকে একো আপত্তি কৰা নাছিল, কাৰণ জিতুৰ লগত ৰিয়াৰ বিয়া হোৱাৰ পিছত তেওঁলোকে মোকো তেওঁলোকৰ ঘৰৰ সদস্যৰ দৰেই ব্যৱহাৰ কৰিছিল। যেতিয়া ৰিয়াই এই কথাটো গম পালে তেতিয়া তাই লগে লগে মানা কৰি দিলে, কিন্তু তাইৰ শাহু শহুকে বুজোৱাৰ পিছত মোৰ লগত বিয়াত বহিবলৈ ৰাজি হৈ গ'ল আৰু একেবাৰে সাধাৰণভাৱে আমাৰ বিয়াখন হৈ গ'ল। মই আজি বহুত সুখী আছিলোঁ, কাৰণ ইমান চেষ্টাৰ ফলত মই ৰিয়াক পাবলৈ সক্ষম হৈছিলোঁ। মোৰ মা আৰু ভণ্টিহঁতেও এতিয়া মোৰ বিয়াক লৈ বহুত সুখী হৈ পৰিছিল। মই ফূৰ্তিতে আপোন পাহৰা হৈ পৰিছিলোঁ, কাৰণ আজি মোৰ কোঠাত মোৰ প্ৰেমে মোৰ কইনা হৈ বহি আছিল। কিন্তু যেতিয়াই মই মোৰ কোঠাৰ ভিতৰলৈ গ'লোঁ তেতিয়া ভিতৰৰ দৃশ্যটো দেখি মোৰ চকু কঁপালত উঠিল, কাৰণ সেইটো সময়ত ৰিয়াই বগা কাপোৰ এখন মেৰিয়াই মৰাশৰৰ দৰে শুই আছিল। মই যেতিয়া তাইক মাতি এই বিষয় সুধিলোঁ তেতিয়া তাই মোক ক'বলৈ ধৰিলে যে তুমি মোৰ পৰা একো আশা নকৰিবা জীৱনত। মই কেতিয়াও জিতুক মোক চুবলৈ দিয়া নাছিলোঁ আৰু এতিয়া তোমাকো চুবলৈ নিদিওঁ। প্ৰথমতে মই মোৰ খুৰা খুৰীৰ হেঁচাত জিতুৰ লগত বিয়া হ'বলগীয়া হৈছিল আৰু এতিয়া মোৰ শাহু শহুৰৰ হেঁচাত মই তোমাৰ লগত বিয়া হ'বলগীয়া হ'ল। মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে হয়তো জিতুৱে এইকাৰণেই ৰিয়াৰ ওপৰত খং কৰি আহিছিল। এইবিলাক জনাৰ পিছত মোৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিছিল, কাৰণ মই মোৰ হীৰাৰ দৰে বন্ধু এজনক হেৰুৱাই পেলাইছিলোঁ। তাৰপিছত ৰিয়াই মোক ক'বলৈ ধৰিলে যে ইয়াৰ পিছতো যদি তুমি মোক কিবা জোৰ জবস্তি কৰিবলৈ চেষ্টা কৰা তেনেহ'লে মই আত্মহত্যা কৰিম। এই সকলোবিলাক শুনি মোৰ শৰীৰ চেঁচা পৰিবলৈ ধৰিছিল। মই চকুৰে ধুঁৱলি কুঁৱলি এতিয়া দেখিবলৈ ধৰিছিলোঁ। এদিন ৰাতি ৰিয়া গভীৰ টোপনিত আছিল। তেতিয়া মই তাইৰ সেই বগা চাদৰখন গাৰ পৰা গুচাবলৈ ধৰিলোঁ। তেতিয়া তাই লগে লগে উঠি বহিছিল। তাইক দেখি মই নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ আৰু তাইৰ লগত জোৰ জবস্তি কৰিবলৈ ধৰিছিলোঁ। মোৰ শক্তিৰ আগত তাই নিজকে এৰাব পৰা নাছিল। তাইৰ পিঠিত যেতিয়া মোৰ হাতখন লাগিছিল তেতিয়া মোৰ অলপ অদ্ভুত যেন অনুভৱ হ'বলৈ ধৰিছিল। আৰু যেতিয়া মই তাইৰ পিঠিখন ভালকৈ চালোঁ তেতিয়া দেখিলোঁ যে তাইৰ পিঠিত যেন কোনোবাই চোকা অস্ত্ৰৰে কিবা লিখি থৈছে। সেয়া দেখি মোৰ গাৰ নোম শিয়ৰি উঠিল। মই তাইক সুধিলোঁ যে এইবিলাক কি? তেতিয়াই ৰিয়াই কান্দিবলৈ ধৰিলে আৰু ক'লে যে এইটোৱেই কাৰণ আছিল যাৰ বাবে মই জিতুক আৰু এতিয়া তোমাক মোৰ ওচৰলৈ আহিবলৈ দিয়া নাছিলোঁ। মোৰ পিঠিত এই নাম ৰিদীপে লিখিছিল এখন চুৰিৰে। মই তাক বহুত ভাল পাই পেলাইছিলোঁ, কিন্তু সি এজন মানসিক ৰোগী আছিল। সি মোৰ লগত তাৰ মনলৈ যি আহে সেয়াই কৰিছিল। সি এনেকৈ ভাবিছিল যে যেতিয়াই মই ওপৰলৈ চাওঁ তেতিয়াই যেন মই মাত্ৰ তাকেই দেখোঁ। মই মাত্ৰ তাৰেই আছিলোঁ আৰু যদি কোনোবাই মোলৈ চায় তেতিয়া সি তাক তাতেই মাৰপিট আৰম্ভ কৰি দিছিল। এদিন এখন হোটেলত আমি দুয়োৱে বহি আছিলোঁ। মই এযোৰ চুটি কাপোৰ পিন্ধি গৈছিলোঁ আৰু তাতে এজন ল'ৰাই মোৰ পিঠিখনৰ ফালে চাই আছিল, যিটো কথা ৰিদীপে একেবাৰে সহ্য কৰিব পৰা নাছিল। তাৰপিছতে সি মোক তাৰ পৰা টানি লৈ গ'ল আৰু এখন ধাৰ থকা চুৰিৰে মোৰ পিঠিত তাৰ নামটো লিখিলে। সেই সময়ত মোৰ গোটেই পিঠিখনৰ পৰা তেজ বৈ আহিছিল আৰু মই বিষতে ছটফটাই আছিলোঁ। তেতিয়া সি ক'বলৈ ধৰিলে যে ইয়াৰ পিছত আৰু তোমাৰ ওপৰত কোনোৱে বেয়া চকু নিদিয়ে। এতিয়া মই ৰিদীপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইটো সময়তে খুৰাৰ বেলেগ এখন চহৰলৈ বদলি হৈ গ'ল। কেইদিনমানৰ পিছত মই গম পালোঁ যে মই মাক হ'বলৈ ওলাইছোঁ। যেতিয়া এই কথা মই মোৰ খুৰীক ক'লোঁ তেতিয়া তেওঁ মোক বহুত তিতা কেঁহা শুনাইছিল আৰু মোৰ গৰ্ভপাত কৰালে। সেইটো সময়তে জিতুৰ বিয়াৰ প্ৰস্তাৱ লৈ তেওঁৰ মাক দেউতাক আমাৰ ঘৰলৈ আহিছিল। খুৰা খুৰীয়ে মোৰ ওপৰত বহুত হেঁচা প্ৰয়োগ কৰি সেই বিয়াৰ বাবে মোক ৰাজি কৰালে। মই বিয়াৰ এই সকলোবিলাক কথা শুনি আচৰিত হৈ পৰিছিলোঁ। এতিয়া মই ৰিয়াৰ সন্মুখত মোৰ অপৰাধৰ কথাটো স্বীকাৰ কৰিলোঁ। মোৰ কথা শুনি ৰিয়াৰ চকু কঁপালত উঠিল
আৰু তাই মোক ক'বলৈ ধৰিলে যে যেতিয়া তুমি নিজৰ ভাইকতকৈ আপোন বন্ধু এজনক বিশ্বাসঘাতকতা কৰিলা, তেতিয়াহ'লে মইনো কোন কোটা? তুমি নিজৰ বন্ধু যিটোৰেই যেতিয়া হ'ব নোৱাৰিলা, তেন্তে মোৰ কেনেকৈ হ'বলৈ পাৰিবা? আৰু তাৰ পিছতে ৰিয়া মোৰ ঘৰৰ পৰা চিৰদিনৰ বাবে গুচি গ'ল। আজি মই অকলশৰীয়া, না মোৰ ওচৰত মোৰ বন্ধু আছিল, না মোৰ প্ৰেম। আজি মই সেই অনুতাপৰ জুইত জ্বলি আছোঁ। প্ৰিয় দৰ্শক, সৰু এটা ষ্টৰী। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।